মন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে ৩,০৩৮ কোটি টকা ব্যয় কৰিব। আজি ঘোষণা হ'ল অসম বাজেট। আজিৰ বাজেটত বহুকেইটা আঁচনি ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। কি আঁচনি ঘোষণা কৰিছে সবিশেষ জানিবলৈ ভিডিঅ'টো এতিয়াই এটা শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। বাজেটত কি আঁচনি ঘোষণা হ'ল শুনক বিত্তমন্ত্ৰীৰ ভাষ্য। পৰম্পৰা ভিত্তিতে মই 2025-26 বিত্তীয় বৰ্ষৰ বাবে চৰকাৰৰ ধৈৰ্যবাহী আঁচনিসমূহৰ ঘোষণা কৰিবলৈ বিচাৰিছোঁ। মই আহিছোঁ অধ্যক্ষ মহোদয়, এই আঁচনিৰ 1 নম্বৰ সিদ্ধান্তলে অৰুণোদয় 3.0 মহোদয়, অৰুণোদয় আঁচনি এখন আঁচনিয়ে নহয়, মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ দিশত ই এক গণ আন্দোলন, যি অৰ্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে। বিভিন্ন লাভালাভক একত্ৰিত কৰি এই আঁচনিৰ অধীনত মাহিলী 1250 টকাকৈ আগবঢ়োৱা নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য, পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অধিকাৰৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ ফলত এই পৰিয়ালসমূহে অধিক সুৰক্ষিত অনুভৱ কৰাৰ লগতে নতুন আত্মবিশ্বাসেৰে উদ্বুদ্ধ হ'বলৈ সক্ষম হৈছে। তৃণমূল পৰ্যায়ৰ উপন্ত শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ্তমানৰ ভাৰতৰ বহু ৰাজ্যই এই অৰুণোদয় আঁচনিখনক আৰ্হি হিচাপে গ্ৰহণ কৰিছে। প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটপতীয়াৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশখনৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে। মই আজি এই ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে বিধৱাসকলৰ পেঞ্চন যাতে অৰুণোদয় সমপৰ্যায় হয় সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি হিতাধিকাৰীলৈ টপ আপ পেঞ্চন আমি আগবঢ়াম। মহোদয়, আমি 2020 চনত অৰুণোদয় আৰম্ভ কৰি 18 লাখ মহিলাক সামৰি লৈছিলোঁ, যিটো 2023 চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ 24 লাখ হয়গৈ। মই ঘোষণা কৰিব পাই ভাল পাইছোঁ যে 2025-26 বিত্তীয় বৰ্ষত অৰুণোদয় 3.0 অধীনত আমি হিতাধিকাৰী সংখ্যা 37.2 লাখলৈ আমি বৃদ্ধি কৰিলোঁ। 2025 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশিক অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে আমি হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু তাৰ বাবে সঠিক সময়ত আমি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভণি কৰিম। আৰু অধ্যক্ষ মহোদয়, মই এই আঁচনিখনৰ ভাৱে 5,000 কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ দাখিল কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। অধ্যক্ষ মহোদয়, অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ। প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম। এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হ'লে বেংকৰ জৰিয়তে 25,000 টকাৰ ঋণ আগবঢ়োৱা হ'ব। এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ। 2025 বৰ্ষৰ 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে 3,038 কোটি টকা ব্যয় কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা। মহাশয়, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে শিক্ষা সমাপ্ত নকৰাকৈ বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ্ৰাস তথা বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এই আঁচনিখন লিংগ সমতা আৰু ব্যাপক উন্নয়নৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতীক। 10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1,000 টকা, স্নাতক বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1,250 টকা আৰু স্নাতকোত্তৰ তথা BEdৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ 2,500 টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছোঁ আৰু যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় 1.8 লাখ ছাত্ৰী উপকৃত হৈছিল। অধ্যক্ষ মহোদয়, মই অতি সন্তুষ্টিৰে ঘোষণা কৰোঁ যে এই বৰ্ষত আমি 4,30,000 ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ। এই সম্প্ৰসাৰণে
দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলকো ই সামৰি ল'ব। তদুপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়েৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলৰো এই সুবিধা সম্প্ৰসাৰণ কৰিবলৈ মই প্ৰস্তাৱ লৈছোঁ। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ডিবিটিৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ মই 2025-26 বিত্তীয় বৰ্ষত 391 কোটি টকা আবণ্টন কৰিছোঁ।